আজি আমাৰ ৩১তম প্ৰতিষ্ঠা দিৱস আৰু এই উপলক্ষে আমি এটা পথ সঞ্চালনৰ ব্যৱস্থা কৰিছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন, দ্বিতীয় কাৰ্যসূচী বৃক্ষৰোপণ আৰু তৃতীয় কাৰ্যসূচী আছিল আমাৰ বন্তি প্ৰজ্বলন আৰু ইয়াৰ পিছতে চতুৰ্থ কাৰ্যসূচী আমি পথ সঞ্চালন মানে যিটো ৰোড মাৰ্চ বুলি কয়, আমি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এই কাৰ্যসূচী বৰ্তমান চলি আছে। আৰু ইয়াৰ পিছতে আমাৰ আছে প্ৰাচীৰ পত্ৰিকা উন্মোচন আৰু তাৰ পিছতে আমাৰ মুকলি সভা হ'ব। তাতে নিৰ্দিষ্ট বক্তা থাকিব, নৱকুমাৰ পাঠক, আৰু মুখ্য আলহী হিচাপে আমি পংকেশ্বৰ পাঠক তেখেতক মাতিছোঁ। তেখেত আমাৰ CRC আৰু লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আছে, মানে ডেন্স আছে, সংগীত আছে, এনেকুৱা নাটক আছে। গতিকে আজি দিনজোৰাকৈ চলিব। ৰাতিপুৱা ৮ বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু লগতে আমাৰ বঁটা বিতৰণিও থাকিব। যিবিলাক স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী তেওঁলোকক বঁটা প্ৰদান কৰা হ'ব। এই সাংস্কৃতিক কাৰ্যক্ৰমৰ মাজে মাজে এইখিনি মানে কৰি চলাই নিয়া হ'ব। কাৰ্যসূচী ৩১তম প্ৰতিষ্ঠা দিৱসৰ আমাৰ নিকেতনৰ প্ৰথম আমাৰ প্ৰাৰ্থনাৰে আমাৰ আৰম্ভণি হ'ল। তাৰপিছত পতাকা উত্তোলন কৰিলে আমাৰ মাননীয় প্ৰাক্তন প্ৰধান আচাৰ্য লংকেশ্বৰ কলিতাদেৱে। তাৰপিছত আমি এয়া আপোনালোকে দেখাইছেই পথ সঞ্চালনৰ বাবে ওলাই আহিছোঁ। আগত প্ৰতিষ্ঠা দিৱসৰ পোষ্টাৰ লৈ গৈছে গোটেই আৰু ঘোষ বজাইছে এনেদৰে। আৰু ইয়াৰ পিছত মুকলি সভা, বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক কাৰ্যসূচী আছে। এই আজি কাৰ্যসূচীখিনি। য়েছ।